নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালোঁ। মোৰ কাৰণে আজি একেবাৰে এটা বিশেষ দিন। আজি সোমবাৰ দিনটো এনেও মোৰ কাৰণে এটা বিশেষ দিন, তথাপিও আজি এটা বিশেষ সুকীয়া দিন। আজি মোৰ ল'ৰাটোৰ জন্মদিন। সেয়েহে ৰাতিপুৱাই গা পা ধুই ঘৰতো পূজা প্ৰাৰ্থনা কৰি ল'লোঁ। এতিয়া ওলাইছোঁ আমাৰ নিচেই কাষতে থকা শিৱদৌলটোতে। আমি শিৱ ভক্তৰ হয়, ময়ো বহুত বিশ্বাস কৰোঁ। সেয়েহে প্ৰত্যেকটো কাম শিৱ বাবাক সাক্ষী কৰিয়ে কৰোঁ। আজিও সেই দিনটোৰ মোৰ কাৰণে এটা বহুত বেছি বিশেষ দিন। সেয়েহে ভাবিলোঁ মন্দিৰতে গৈ চাকি বন্তি অলপ জ্বলাই আহোঁ। সেয়েহে ভাবিলোঁ ৰেডি হ'লোঁ। এতিয়া যাওঁ মন্দিৰলৈ। তাৰপিছত দিনটো আমি কি কৰি থাকিম আৰু বাৰ্থডে উদযাপন কৰিম নে নকৰিম, জন্মদিন পালন কৰিম নে নকৰিম নাজানো। তথাপিও পুৱাই ফাৰ্ষ্ট টাইম যাওঁ মন্দিৰত, অলপ সেৱা কৰি লওঁ। তাৰপিছত যাম মোৰ নিজৰ ডিউটি। পৰিৱেশটো দেখাই থাকিম যিমানখিনি পাৰোঁ। পৰিৱেশ বুলি বিশেষ একো নাই, তথাপিও জন্মদিনটো মই কেনেদৰে উদযাপন কৰিম আৰু আজিৰ দিনটোতে মাতৃত্বৰ গৌৰৱ অনুভৱ কৰিছোঁ। সেয়েহে ভাবিলোঁ মাতৃত্বৰ অনুভৱটো কেনেকুৱা। প্ৰত্যেকজনী মাতৃয়ে কোনো ক'বলৈ কোনো ভাষা নাই নহয় জানো। মোৰো সেই দিনটোত বহুত ভাল লগা দিন আছিল। সেয়েহে কেনেধৰণে উদযাপন কৰিব পাৰোঁ নাজানো, ভাষা নাই বুজাবলৈ। বহুত বেছি ভাল লগা দিন। গোটেই জীৱনটো সুখ দুখ সকলো আশা ভৰসা সপোন ল'ৰা ছোৱালীৰ ওপৰতে হয়। সেয়েহে ময়ো ভাবিছোঁ আপোনালোকৰ পৰা অলপমান আশীৰ্বাদ বিচাৰিম, যাতে এজন সৎ সাহসী শক্তিশালী মানুহ হ'ব পাৰে। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এতিয়া মন্দিৰলৈ যাওঁ, চাই থাকিব ভিডিঅ'। এইফালে বসন্তীখন লৈ ল'লোঁ আৰু বাহিৰে একেবাৰে মন্দিৰৰ পৰা বাহিৰে একেবাৰে অফিচলৈ যাম। সেয়েহে এতিয়া ওলালোঁ। এতিয়া মন্দিৰলৈ আহিছোঁ, পূজা কৰি লওঁ। আৰু দিনটো কেনেদৰে উদযাপন কৰিম নাজানো, তথাপিও ভাল লগাৰ অনুভৱখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। একেবাৰে মন্দিৰৰ পৰা আহি পালোহি এইফালে হোটেল। মিঠাই কেইটামান লৈ লওঁ আৰু ক'ত কেনেদৰে কাক খুৱাম নাজানো, আৰু চাই থাকিলে আপোনালোকে গম পাব বাৰ্থডে উদযাপনটো আজি কেনেধৰণৰ হ'ব। ইফালে আহি গ'লোঁ শইকীয়া বেকাৰী। এইফালে ভুজিয়া, ৰসগোল্লা আৰু কিবাকিবি লৈছোঁ। ভিডিঅ' চাই থাকিলে গম পাব মিঠাইখিনি মই কি মিঠাই লৈছোঁ। এতিয়া আহি পালোহি মোৰ অফিচত, আৰু অফিচত আমি সকলোৱে একেলগ হৈ একাপ চাহ খাম। আৰু তাৰপিছত যামগৈ মই ঘৰলৈ। ঘৰ মানে মোৰ সোণাৰীত, আৰু সকলোৱে গম নাপায় আৰু কিছুমানে গম পায় বাৰু, তথাপিও কৈ দিছোঁ। আৰু এতিয়া একাপ চাহ খাই লওঁ, তাৰপিছত ঘৰলৈ যাম। ঘৰতে আছে ল'ৰাটো, আৰু ঘৰত কেনেকৈ জন্মদিন উদযাপন কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি এতিয়া ভিডিঅ'টো ইমানেই আছিলে। বাই বাই সকলোকে।